তেজপুৰত এগৰাকী মহিলাসহ 5 গৰাকী লোকৰ এক সাহসী পদক্ষেপ। সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য কৰি আৰম্ভ কৰিছে শ্বপ এণ্ড চাইন অনলাইন মাৰ্কেটিং নামৰ এক অনলাইন ছিষ্টেম। শেহতীয়াকৈ অসমত বহিৰাগত বনিয়াৰ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ বিপৰীতে তেজপুৰত আৰম্ভ হোৱা শ্বপ এণ্ড চাইন অনলাইন মাৰ্কেটিং ছিষ্টেমে ৰাজ্যৰ বিশেষভাৱে সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। অসমীয়া লোকৰ দ্বাৰা প্ৰতিষ্ঠিত এই ছিষ্টেমৰ দ্বাৰা কেৱল নিবনুৱাসকলেই নহয়, সকলো লোকেই টকা উপাৰ্জন কৰিব পাৰিব। শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত ইতিমধ্যে বহুকেইখন ছেমিনাৰ অনুষ্ঠিত হোৱাৰ পাছত আজি নগাঁও জিলাত অনুষ্ঠিত হয় প্ৰথমখন ছেমিনাৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ মহিলা এই ছেমিনাৰত উপস্থিত থাকে। কোনো ধৰণেৰে টকা জমা নকৰাকৈ এই ব্যৱসায় আৰম্ভ কৰিব পৰা সুবিধাৰ বাবে সম্পত্তি বিশেষভাৱে চৰ্চা লাভ কৰিছে। মোৰ কিবা অসুবিধা আছে নেকি? সেই 50,000 টকা পাবৰ কাৰণে মই লোকৰ তলত গোলাম কৰিছো নেকি? কাৰোবাৰ ওচৰত ভিক্ষা কৰিছো নেকি? কাৰোবাৰ ওচৰত তেল মাৰিছো নেকি? মই এটাই কৰিছো, মোৰ নিজৰ সময় এটা উলিয়াই ড্ৰয়িং ৰুমত বহি 2-4 জনৰ চিষ্টেম দেখালো। আজি সব শেষ হৈ যাব, থাইলেণ্ড সব শেষ হৈ গ'ল, টকা পইচা সব শেষ, এটকাও নাই। কিন্তু জীৱনত এটা বহুত ডাঙৰ বস্তু কামালো পৃথিৱীত আহি। আজিও মই ভগৱানক ধন্যবাদ দি থাকো, গুৰুজীক মই আজিও ধন্যবাদ দি থাকো। জীৱনত এটা বহুত ডাঙৰ বস্তু কামালো পৃথিৱীলৈ আহি, সেইটো হ'ল মানুহ। পৃথিৱী থকালৈকে কিন্তু থাকিবই, কিন্তু য'তেই কাম নকৰক মোৰ ঘৰলৈ এটকা এটা হ'লেও আহিবই। আজি এটা বৃহৎ ডাঙৰ টিম অনুষ্ঠান, আৰু এটা ভাল লাগিছে, আজি দিনটো মোৰ কাৰণে খুব ভাল, মোৰ কাৰণে কিন্তু খুব ভাল। আপোনালোকৰ ভাল নে বেয়া? এনেই কৈছে কিন্তু ভাল বুলি। আজি মই ইয়ালৈ আহোঁতে অজস্ৰ মানুহ চিনাকি হলো, নগাঁও বহু কেইজন ব্যক্তি চিনাকি হলো। কাইলৈ যদি মই নগাঁৱলৈ আহোঁ, বাইদেউ যদি মই লগ পাওঁ, বাইদেউ মোক পানী এগিলাচ হ'লেও দিব। কিমান ধুনীয়া এটা চিষ্টেম। আৰু এটাই কথাই মই কওঁ, যদি ছাকচেছ হ'বলৈ মন আছে 60 বছৰত ছাকচেছ হৈ লাভ নাই। সকলোৱে বিজনেছ কৰিব, যিসকলৰ টকা পইচা নাই, নিবনুৱা ল'ৰাসকলক এইটো এটা ধুনীয়া প্লেটফৰ্ম শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং মাৰ্কেটিং। আৰু শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং অসমত বিভিন্ন নেটৱৰ্কিং মাৰ্কেটিং আছে। মই গৌৰৱে ক'ব পাৰোঁ, অসমত জন্ম হোৱা এটাই হ'ল নেটৱৰ্কিং মাৰ্কেটিং, সেইটো হ'ল শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং মাৰ্কেটিং। আৰু এই শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং মাৰ্কেটিঙে ইয়াতে ভৱিষ্যত সুৰক্ষা কৰা এটা ইনকাম কৰাৰ পথ। নিবনুৱা ল'ৰা ছোৱালীসকলে আমাৰ ইয়াত আহি পেলাই ছিষ্টেমত জড়িত হৈ পেলাই আপুনি ইয়াৰ পৰা ইনকাম। শ্বপ এণ্ড চাইনৰ লগত আপুনি কিমান বছৰ হৈ পেলাই জড়িত? আজি শ্বপ এণ্ড চাইনৰ লগত মই আজি 1.5 বছৰ হ'ল জড়িত হৈ থকা। আৰু 1.5 বছৰত আজি মই এটা বৃহৎ টিমৰ লগত জড়িত হৈ আছোঁ। আৰু এটা কাৰণে ভাল লাগিছোঁ, মোৰ কষ্টত যদি কাৰোবাৰ ঘৰলৈ চাউল 10 কেজি আহিছে, সেইটো মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ বুলিব। বিভিন্ন ধৰণে কাম কৰি থাকে। যদি মোৰ কষ্টত কাৰোবাৰ ঘৰলৈ চাউল আহে, কাৰোবাৰ যদি চৌকা জ্বলে, সেইটো মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ। মই এটা কাৰণে আহিছোঁ, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বেলেগত অধিক হৈ কাম কৰিবৰ কাৰণে এটাই ৰাস্তা আছে, শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং মাৰ্কেটিং। আৰু ইয়াত আহি আমাৰ লগত কাম কৰক, যোগাযোগ কৰক, সহায় সহযোগিতা আমি আগবঢ়াই নিম। আৰু এটাই কথা হ'ল, অসম আজিলৈকে যিমান নেটৱৰ্কিং মাৰ্কেটিং আছে, কিন্তু টেক্স বেলেগে পায়। আমাৰ যিটো টেক্স, এইটো অসম চৰকাৰে পাব। অসমতে আপুনি আজি কোনো তেজপুৰৰ পৰা দৌৰি আহিছে, কোনো বুলি ক'লে ল'ব, আপুনি আজি তেজপুৰৰ পৰা দৌৰি আহিছে শ্বপ এণ্ড চাইনৰ কাৰণে নগাঁৱলৈ, কি ক'ব, কেনেকুৱা? আজি মই এটা কাৰণে দৌৰি আহিছোঁ, ইয়াত এটা ভয়ংকৰ টীম আছে, আৰু সেই টীমটোক সহায় কৰিবলগীয়া আছে। সেইসকলক মোৰ লগত যাতে সেইসকলক মই আগুৱাই লৈ যাব পাৰোঁ, সেইটো উদ্দেশ্যই মই ইয়ালৈ আহিছোঁ। হাতে হাত ধৰি যদি আমি একেলগে আগুৱাই লৈ যাব পাৰোঁ, যদি আপোনালোকৰ গাঁওখনত যদি বিভিন্ন নিবনুৱা ল'ৰা ছোৱালী আছে, সেই নিবনুৱা ল'ৰা ছোৱালীখিনিক যদি মই এটা ইনকাম কৰা ৰাস্তা দিব পাৰোঁ, তাত থাকি মোৰ আমাৰ মাজত নিবনুৱা সমস্যা সমাধান হ'ব। আমাৰ মতে নিবনুৱা সমস্যা সমাধান হ'ব। আৰু বহুত ধন্যবাদ আপোনালোকৰ মিডিয়াৰ যোগেদি মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাৰ লগত যদি কোনো নিবনুৱা ধৰক যুৱক যুৱতীয়ে যদি যোগাযোগ কৰিব বিচাৰে, কেনেধৰণে যোগাযোগ? 100% আমাৰ ইয়াতে গুগলত আমাৰ লাইভ হৈ আছে, আমাৰ ফেচবুক পেজ আছে, যোগাযোগ নম্বৰ আছে। আমাৰ গুগলত শ্বপ এণ্ড চাইন অনলাইন নেটৱৰ্কিং মাৰ্কেটিং.com বুলি মাৰিলে গুগলত আমাৰ গোটেই ডিটেইলছ ওলাই যাব। আপোনাৰ কিছু যোগাযোগ আছে, মোৰ নম্বৰ আছে 8876117696 8876117696। যদি কোনোবা নিবনুৱালৈ যদি ইনকাম কৰা ৰাস্তা এটা বিচাৰে। বাকী ভালে আছে? ভাল লাগিছে বুলি ক'বলৈ কাৰণে ইমান চিন্তা কৰিব লাগে, চাওকচোন। ভাল লাগিছে নে বেয়া লাগিছে? ভালে আছে? বাকী ভালে আছে? নমস্কাৰ, মোৰ নাম মৃদুল দাস, মোৰ তেজপুৰত ঘৰ। মই এদিন এনেকৈ চিষ্টেম চাইছিলোঁ, চিষ্টেম চাই পেলাই মই পলাই ফুৰিছোঁ। আমি অসমীয়া ল'ৰা ছোৱালীবিলাক টেঙৰ হয়নে নহয়? টেঙৰ অসমীয়া ল'ৰা ছোৱালীবিলাকক কি লাগে? ইজি মানি লাগে, ওপৰতে আহিব লাগে, লাগেনে? ঠিক আমিও তেনেকৈ আছিলোঁ, টেঙৰ পলাই ফুৰিছিলোঁ, সহজতে পইচা লাগে নহয়। এদিন মই চিষ্টেম চালোঁ, চিষ্টেমত জড়িত হ'লোঁ। চিষ্টেমত জড়িত হৈ সামান্য এই কোটটো যে পিন্ধি আছোঁ,
এই কোডটো এই সিস্টেমৰ পৰা লৈছিলোঁ মই আৰু এই কোডটো লৈ এই সিস্টেমত আহি মই সিস্টেমত জড়িত হ'লো মই প্ৰথমতে মোৰ এখন কম্পিউটাৰ দোকান আছে তেজপুৰত কম্পিউটাৰ দোকান বুলি ক'লে ডাঙৰ বুলি ভাবি ল'ব নালাগে দেই সৰু কম্পিউটাৰ দোকান এখন আছে আৰু মোৰ এটা গেছৰ সাব ডিলাৰ আছে মোৰ ভণ্টিয়ে বিহগুৰি পিএইচচিত গভৰ্ণমেণ্ট চাইটত কৰি আছে ভাইটিয়ে বিজনেছ কৰে দেউতা মেডিকেলত কৰিছিল ঢোকাল এতিয়া মায়ে পেনচন এটা পাইছে আমি দুবেলা দুমুঠি খাব পৰাকৈ তাত চলি আছিলোঁ সেইবোৰ কাম মই বাদ কৰি মই ইয়ালৈ গুচি আহিলোঁ কিয় জানে দোকানখন খুলিব গ'লে মই পইচা পাম ইয়াৰ পৰা মই বহু কেইটকা টকা ইনকাম কৰিলোঁ 1 বছৰ মই চিষ্টেমত জড়িত হ'লোঁ মাত্ৰ 4 মাহ আপলাইনক মোক থাকি দিলোঁ মোৰ আপলাইনক মোক এই স্বৰূপ কাকলি ছাৰ বহি আছে আপলাইনক মোক থাকি দিলোঁ আজি 6 মাহ চিষ্টেমত কাম কৰিলোঁ আজি এই 6 মাহত 6.5 লাখ মান টকা মই এই চিষ্টেমৰ পৰা ইনকাম কৰিলোঁ এই 6.5 লাখ টকা মই যে ইনকাম কৰিলোঁ মোৰ পকেটত এটকাও নাই এফালে পালোঁ এফালে খাই শেষ কিন্তু জীৱনত আমাৰ ঘৰত কোনো মানুহে ভবা নাছিল আমি যেনে তেনে চলি থকা মানুহৰ ঘৰ আমাৰ ঘৰৰ মানুহ এটা বিদেশ ফুৰিবলৈ যাব কোনদিন ভবা নাছিল আজি মই থাইলেণ্ড ইনষ্টাগ্ৰাম চলাই সময় পাছ নকৰিব সেইবোৰে আমাৰ ঘৰলৈ ভাত নিদিয়ে সময় এনেকুৱা জেগাত ব্যৱহাৰ কৰক য'ত আপোনাৰ ভৱিষ্যত আছে মই অলপ আগতে ইয়াতে স্বৰূপ ছাৰ শুনিছোঁ ইয়াত কিমানজন মানুহ আছে বেয়া পাব নালাগে দেই মই ভাই একদম নিজৰ ককাই ভাই হিচাপে ক'লে কিমানজন মানুহ আছে বুলি সুধিলে ৰবিমে ক'লে 89 জন ইয়াত 89 জন আছেনে নাই আছেনে ইয়াত মাত্ৰ খুব বেছি 10 জন মানুহ আছে মিছা কথা কৈছে আপুনি 89 জন ইয়াত মাত্ৰ 10 জন মানুহ আছে কাৰণ মই পিছফালৰ পৰা বহি গোটেইখিনি চাই আছিলোঁ মোবাইল চাই আছে বাচ্চাৰ লগত খেলাই বাচ্চা খেল বিচাৰি আছে বহি আছে কথা পাতি আছে কিন্তু সেই 89 জনৰ ভিতৰৰ পৰা কোনোবা হয়তো 2 জনহে ওলাই যাব ইয়াৰ পৰা যেনেকৈ মাইনুবাৰ মেমৰ নিচিনাকৈ কোনোবা 2 জন ওলাই যাব এগৰাকী ইয়াতে বহুতে আছে অন্যমনস্ক হৈ আছে কোনোবাই ঘৰত ভাত বনাই থৈছে কোনোবাই ক'ত আছে অজস্ৰ মনত একেটা সময় ইয়ালৈ যেতিয়া আহিছে